এই ভিডিওটোত আমি ডিসকাস কৰিম গছ ভাল পোৱা ককাৰ খঙৰ কোৱেশ্চন আনসাৰখিনি কিন্তু তাৰ আগতে যদি তোমালোকে সাবস্ক্ৰাইব কৰা নাই কি কৰি আছা কৰি দিয়া আমি ভিডিওটো 3 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিম 3 নম্বৰ প্ৰথমটো দিছে যে কাৰ বিয়াৰ কথা কৈছে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে খটো দিছে আমলখি গছজোপা কিয় কাটিলে ৰভা দিবলৈ গটো দিছে যে কোনে আহি ঘৰখন পুৰাব বুলি কৈছে বুৱাৰীৰ কথা কৈছে ইয়াত তাৰ পিছত সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে আমলখি গছজোপা সহজে ঘূৰাই নাপাব বুলি ককাই কৈছে যে 4 নম্বৰ কোৱেশ্চন আনসাৰ কিটা আছে অলপ দীঘল লিখিব লাগিব কটো দিছে যে বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিল কাৰণ আমলখি গছজোপা বিয়া ৰভা দিবৰ কাৰণে কাটি দিলে সেই কাৰণে তাৰ পিছত খটো হৈছে বিয়া ঘৰত ককাই কিয় একো নেখালে গছজোপা কটাৰ বাবে ককাই বিয়া ঘৰত একো নেখালে তাৰ পিছত গটো দিছে যে খং উঠাৰ পিছতো ককাই দৰাক কি দিব বিচাৰিছিল এজুলুকা আশীৰ্বাদ দিব বিচাৰিছিল 5 নম্বৰটো আমাক দিয়া আছে যে 8 লাইন কবিতা দিয়া আছে আৰু সেই কবিতাৰ পৰা আমি গদ্য ভাষাত মানে আখৰত আমি যেনেকৈ সেন্টেন্স লিখো হেনেকৈ লিখিব আছে এই মানে কথাষাৰৰ অৰ্থ লিখিব আছে সো এই কথাষাৰৰ অৰ্থই হৈছে যে যেতিয়া বিয়াখন হোৱাৰ পিছত বিয়ালৈ অহা আলহীবিলাক গুচি যাব আৰু ঘৰখন খালি খালি যেন লাগিব কিন্তু বুৱাৰী আহি ঘৰখন পুৰাই দিব কিন্তু কটা আমলখি গছজোপা পুনৰ ঘূৰাই নাপায় বুলি ককাই কৈছিলে সো এই গোটে কবিতা 8 লাইনত এইখিনিয়ে ক'ব বিচাৰিছিলে তাৰ পিছত 6 নম্বৰটো দিছে কবিতাটোৰ মূল ভাৱ এতিয়া মূল ভাৱটো এনেকুৱা ধৰণৰ হয় যে ৰঘুনাথৰ পুতেকৰ বিয়াৰ কাৰণে ৰভা দিবলৈ আমলখি গছজোপা কাটিলে আৰু এই আমলখি গছজোপা কটা দেখি কিনে ককাৰ খং উঠিলে সেই কাৰণে তেওঁ বিয়াত একো নোখোৱাকে গুচি গ'ল কিন্তু যোৱাৰ আগতে তেওঁ দৰা কইনাক আশীৰ্বাদ দি থৈ গৈছিলে সো এইখিনিয়ে এইটোৱে হৈছে মূল ভাৱটো 7 নম্বৰটো দিছে বাক্য ৰচনা এজুলুকা মানে গম পালোৱে যে ককাই দৰাক এজুলুকা আশীৰ্বাদ দিছিল এতিয়া আলহী অতিথিটো তোমালোকে নিজেও লিখিব পাৰা যে বিহুত আমাৰ ঘৰত আলহী অতিথি আহে তাৰপিছত আশীৰ্বাদ ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে সেইটো লিখিব পাৰা তাৰপিছত সহজতে এজোপা গছ কাটিলে ঘূৰাই পোৱা নাযায় তাৰপিছত ঘূৰাই ৰামে গীতা কিতাপখন ঘূৰাই দিয়া নাই তাৰপিছত ৰঘুনাথৰ পুতেকে ৰভাখন দিবলৈ আম গছজোপা কাটি পেলালে আমলখি গছজোপা আছিলে কিন্তু মই ইয়াত আম গছ লিখি দিলোঁ তাৰপিছত 8 নম্বৰ কিটা দিছে ক অংশৰ লগত খ অংশ মিলোৱা যেনেকৈ ৰভা মানে কি কিবা পাতিবৰ কাৰণে বনোৱা সেই ঘৰটো সেইটোৱে হৈছে ৰভা তাৰপিছত দৰা মানে হৈছে বৰ গছ মানে বৃক্ষ ঔষধ মানে আমি দৰৱ তেতিয়ালৈকে তোমালোকে সাবস্ক্ৰাইব কৰা নাই কৰি দিবা তোমালোকৰ নেক্সট বাকি সাবজেক্টৰ কি কোৱেশ্চন আনসাৰ লাগে কমেন্ট কৰি জনাবা